চৰাইদেউ আৰু যোৰহাট এই তিনিখন জিলাৰ মানুহে এক মহাপ্ৰলয়ৰ সন্মুখীন হ'বলগীয়া হ'ল। শ শ মানুহ মৃত্যুমুখত পৰিলে, হাজাৰ হাজাৰ ঘৰ দুৱাৰ গৰু ছাগলী বানে উটুৱাই লৈ গ'ল। আৰু এই সময়ছোৱাত অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, জাতীয় জনগোষ্ঠীয় দল সংগঠন, NGO, ইউটিউবাৰ বিভিন্নজনে বানাক্ৰান্ত ৰাইজক যি ধৰণে পাৰে সহায় হাত আগবঢ়াইছে। কিন্তু আমি ইয়াৰ মাজতে দেখা পাইছোঁ যে ৬২জন ইউটিউবাৰ, এজন দুজন নহয়, ৬২জন ইউটিউবাৰে বানাক্ৰান্ত ৰাইজক সহায় কৰাৰ নামেৰে ৰাইজৰ পৰা ধন সংগ্ৰহ কৰি সেই ধন তেওঁলোকে সৰলকি কৰিছে। এটা বানাক্ৰান্ত ৰাইজৰ লগত এই ধৰণে বেপাৰ কৰা আমি কোনো কাৰণতে জাতীয় সংগ্ৰামী অসমে সহ্য নকৰি, স্পষ্ট কথা। আমাৰ ওচৰত তথ্য আছে। এইজন ব্যক্তিৰ নাম হৈছে আপোনাৰ পিংকল প্ৰত্যুক সিং, আৰু এওঁ এটা ইনষ্টাগ্ৰাম একাউণ্ট চলাই আছিলে, আৰু সেইটো নাম হৈছে বন্ধু ষ্ট্ৰীম। আৰু এওঁ এই ইনষ্টাগ্ৰাম একাউণ্টটোৰ পৰা সংগ্ৰহ কৰিছিলে ৩১,৯৪,৭৫০ টকা। বানাক্ৰান্ত ৰাইজক সহায় কৰিম বুলি কৈ এই ব্যক্তিজনে ৩১,৯৪,৭৫০ টকা সংগ্ৰহ কৰিছিলে। আৰু সংগ্ৰহ কৰাৰ পিছত তেওঁৰ মাত্ৰ ৬ লাখ টকাৰ তেওঁ ভাউচাৰ ৱেবছাইটত দেখুৱাইছে, ৬ লাখ টকা খৰচ কৰা দেখুৱাইছে তেওঁ। তেতিয়াহ'লে বাকী ২৬ লাখ টকা তেওঁ ক'ত খৰচ কৰিলে? আৰু এওঁ যিবিলাক ভাউচাৰ দিছে, এই ভাউচাৰবিলাক হাঁহি উঠা। এওঁ ব্লিচিং পাউডাৰ আৰু ফেনাইল কিনা দেখুৱাইছে, আৰু ব্লিচিং পাউডাৰ ফেনাইল কিনিছে ইলেক্ট্ৰনিক্সৰ দোকানৰ পৰা। আমি সৰ্বসাধাৰণতে জানো যে ইলেক্ট্ৰনিক্সৰ দোকানত কি পায়, মোবাইল পায়, আপোনাৰ টিভি পায়, ইলেক্ট্ৰনিক সামগ্ৰী পায়, কিন্তু ইলেক্ট্ৰনিকৰ সামগ্ৰী পায়। কিন্তু এওঁ ফেনাইল আৰু ব্লিচিং পাউডাৰ ইলেক্ট্ৰনিকৰ দোকানৰ পৰা কিনা দেখুৱাইছে, সম্পূৰ্ণ এইটো এটা ভুৱা। আৰু এওঁ কি কৰিছে, এওঁ এটা হোম ষ্টেত আছে, দুদিনমান এটা হোম ষ্টেত আছিলে। আমি গম পোৱা মতে সেই হোম ষ্টেটো ৰাতি 2টা বজালৈকে এওঁ মদৰ পাৰ্টি কৰে, আৰু পিছদিনাখন 3টা বজালৈকে তেওঁ শুয়ে থাকে। আৰু তেনে অৱস্থাত তেওঁ কি ধৰণে কেনেকৈ ৰাইজক সহায় কৰিলে? গতিকে এই কথাবিলাক এটা কথা স্পষ্ট হৈছে যে অকল পিংকলে নহয়, পিংকলৰ দৰে প্ৰায় ৬২জন ইউটিউবাৰে বানাক্ৰান্ত ৰাইজক সহায় কৰাৰ নামেৰে কোটি কোটি টকাৰ কিন্তু ধন তেওঁলোকে সৰলকি কৰিছে। গতিকে আমাৰ জাতীয় সংগ্ৰামী অসমৰ এটা কথা স্পষ্ট, বানপানীত বহুতে নিজৰ পিতৃক হেৰুৱাবলগীয়া হৈছে, বহুতে নিজৰ মাতৃক হেৰুৱাবলগীয়া হৈছে, বহুতে নিজৰ সন্তানক হেৰুৱাবলগীয়া হৈছে। গতিকে বানাক্ৰান্ত ৰাইজৰ লগত এই ধৰণৰ লৰা ধামিলে আমি কোনো কাৰণতে কেতিয়াও সহ্য নকৰোঁ। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয় এটা অনুৰোধ জনাইছোঁ, অতি শীঘ্ৰেই এই ৬২জন ইউটিউবাৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে এক উচ্চ CBI তদন্ত ঘোষণা কৰিব লাগিব। অন্যথা এটা কথা স্পষ্ট, এই ৬২জন ইউটিউবাৰক আমি য'তে পাম আমি জাতীয় সংগ্ৰামী অসমে কিন্তু চুচৰাই কিন্তু টানি লৈ আহিম, স্পষ্ট কথা। কথা হ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আগতে কৈছিল যে ৭২টা ইউটিউবাৰ একাউণ্টত আমি নজৰ ৰাখিছোঁ বুলি। নিশ্চয় সঁচা প্ৰমাণিত হৈছে। আৰু এটা আমি কথা ক'ব বিচাৰিছোঁ, মুখ্যমন্ত্ৰীয়ে কেৱল মাত্ৰ সংবাদ মেল দি সামৰিলে নহ'ব, সংবাদ মেলখন দি কথাবিলাক কৈ সামৰিলে নহ'ব। এই ৬২জন ইউটিউবাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, কাৰণ এওঁলোকে বানাক্ৰান্ত ৰাইজৰ লগত ধেমালি কৰিছে, মৃতদেহৰ লগত খেলা কৰিছে। বানাক্ৰান্ত ৰাইজৰ যে যিসকল শ শ মানুহ মৰিলে, সেই মৃতদেহবোৰৰ লগত এই ৬২জন ইউটিউবাৰে কিন্তু ধেমালি কৰিছে। গতিকে কথাবিলাক স্পষ্ট যে এই ৬২জন ইউটিউবাৰৰ বিৰুদ্ধে কিন্তু মুখ্যমন্ত্ৰীয়ে এক উচ্চ তদন্তৰ ঘোষণা কৰিবই লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।